সম্ভাষণ জনাই আজিৰ আলোচনাত আগবঢ়াইছো। আজি আমি আলোচনা কৰিম BSc 131 ব্লক 3 ইউনিট 9 এডুকেশ্যন এণ্ড ছ'চাইটি শিক্ষা আৰু সমাজ। শিক্ষা আৰু সমাজ দুয়োটা এটা আনটোৰ সৈতে অতি ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা এক বিষয়বস্তু। শিক্ষাৰ জৰিয়তে সমাজ এখন বিকাশ লাভ কৰে। সমাজৰ বিভিন্ন দিশসমূহ বিকশিত হ'বৰ কাৰণে শিক্ষাৰ প্ৰয়োজন হয় আৰু সমাজৰ বিভিন্ন দিশসমূহ প্ৰতিফলিত কৰাৰ একমাত্ৰ উপায় হৈছে শিক্ষা। শিক্ষাৰ জৰিয়তে আমি সমাজৰ সমস্যা, সমাজৰ বিভিন্ন দিশসমূহক প্ৰতিফলিত কৰিব পাৰোঁ। শিক্ষা আৰু সমাজ এই দুয়োটা ধাৰণা অতি পুৰণি সময়ৰ পৰা এটা আনটোৰ সৈতে গভীৰভাৱে সংলগ্ন হৈ থকা বিষয়বস্তু, যাৰ কাৰণে শিক্ষাৰ বিভিন্ন ব্যৱহাৰিক দিশসমূহৰ সমাজৰ বিভিন্ন দিশসমূহ প্ৰাধান্যতা লাভ কৰা দেখা যায়। শিক্ষাৰ বিভিন্ন দিশসমূহক পাঠ্যক্ৰমেই হওক, অনুশাসন ব্যৱস্থাই হওক, পৰীক্ষা ব্যৱস্থা, সেই গোটেইখিনিত সমাজৰ প্ৰচলিত সমাজ ব্যৱস্থাৰ বিভিন্ন দিশসমূহ তাতে প্ৰতিফলিত হোৱা দেখা যায়। গতিকে শিক্ষাৰ বিভিন্ন বিষয়সমূহ সমাজৰ বিষয়সমূহৰ আধাৰতে নিৰ্ধাৰণ কৰা হয়। গতিকে এই দৃষ্টিকোণৰ পৰা আমি ক'ব পাৰো যে শিক্ষা আৰু সমাজ দুটা অতি নিবিড়ভাৱে সম্পৰ্কিত বিষয়বস্তু। সমাজৰ বিকাশত শিক্ষাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিক্ষাৰ সামাজিক তাৎপৰ্যতা বাৰুকৈ উপলব্ধি কৰা হয় এখন সভ্য সমাজত। এখন সভ্য সমাজত যদি আমি চাওঁ, বিকশিত সমাজত যদি চাওঁ, তাত সেই বিকাশ লাভ কৰা, সভ্যতা লাভ কৰাৰ মূল কাৰণটো হৈছে শিক্ষা। যি সমাজত শিক্ষাৰ পোহৰ পৰা নাই, সেই সমাজ বিকাশ লাভ কৰিব পৰা নাই। গতিকে শিক্ষা আৰু সমাজ অতি নিবিড়ভাৱে সম্পৰ্কিত। এই পাঠটিৰ জৰিয়তে আমি কিছুমান বিষয় আলোচনা কৰিম। পাঠটোৰ মূল উদ্দেশ্য হ'ল শিক্ষা এক সামাজিক, মানৱিক আৰু সাংস্কৃতিক বিকাশৰ প্ৰক্ৰিয়া হিচাপে আলোচনা কৰা। শিক্ষা এক সামাজিক, মানৱিক আৰু সাংস্কৃতিক বিকাশৰ প্ৰক্ৰিয়া হিচাপে আলোচনা কৰা। শিক্ষা কেনেকে সামাজিক বিকাশৰ লগত জড়িত, কেনেকে মানৱিক বিকাশৰ লগত জড়িত, কেনেকে সাংস্কৃতিক বিকাশৰ লগত জড়িত বা বিকাশ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে, সেই বিষয়ে এই পাঠটিৰ জৰিয়তে আলোচনা কৰা হ'ব। সামাজিক পৰিৱৰ্তনৰ বিভিন্ন কাৰকসমূহ বুজি পোৱা। সমাজ এখন পৰিৱৰ্তন হ'বৰ কাৰণে বিভিন্ন কাৰকৰ প্ৰভাৱ হোৱা দেখা যায় বা বিভিন্ন কাৰকে প্ৰভাৱিত কৰা দেখা যায়। সেই কাৰকসমূহৰ বিষয়ে আমি জ্ঞাত হ'ব পাৰিম, বুজিব পাৰিম এই পাঠটোৰ জৰিয়তে। ইয়াত আৰু কোৱা হৈছে যে সামাজিক পৰিৱৰ্তন, সামাজিক গতিশীলতাত শিক্ষাৰ ভূমিকা আলোচনা কৰা। সামাজিক পৰিৱৰ্তন আৰু সামাজিক গতিশীলতা, সমাজ এখন পৰিৱৰ্তনৰ ক্ষেত্ৰত আৰু সমাজখন গতিশীলতাৰ ক্ষেত্ৰত এটা অৱস্থানৰ পৰা আন এটা অৱস্থানলৈ গতি কৰাৰ সেই প্ৰক্ৰিয়াত শিক্ষাৰ ভূমিকা কি, সেই বিষয়ে আমি ইয়াতে আলোচনা কৰিম বা এই অধ্যায়টোৰ জৰিয়তে আলোচনা কৰা হ'ব। আৰু এটা কথা কোৱা হৈছে সাংস্কৃতিক অভিযোজন আৰু সাংস্কৃতিক কৰণৰ ধাৰণাৰ মাজত পাৰ্থক্য চিনাক্ত কৰা। সাংস্কৃতিক অভিযোজন আৰু সাংস্কৃতিকৰণ, এই দুই ধাৰণাৰ মাজত থকা পাৰ্থক্যখিনি আমি এই পাঠটোত আলোচনা কৰিম বা শিক্ষাৰ্থীসকলে জানিবলৈ সক্ষম হ'ব। শিক্ষা আৰু সমাজৰ মাজৰ আন্তঃসম্পৰ্ক ইতিমধ্যে মই আৰম্ভণিতে ক'লোৱে যে শিক্ষা আৰু সমাজ দুটা অতি নিবিড়ভাৱে সম্পৰ্কিত বিষয়। গতিকে এই দুটাৰ ধাৰণা এটা দিব বিচৰা হৈছে যে শিক্ষা মানুহৰ সুপ্ত প্ৰতিভাৰ বিকাশ ঘটায়। শিক্ষাই মানুহৰ মাজত নিহিত হৈ থকা সুপ্ত প্ৰতিভাসমূহ বিকশিত কৰে বা বিকাশ ঘটায় আৰু জ্ঞান প্ৰদান কৰে। শিক্ষাই মানুহক কি কৰে, বিভিন্ন বিষয়ৰ ওপৰত বিভিন্ন বিষয়ৰ জ্ঞান প্ৰদান কৰে আৰু সমাজত এজন দায়িত্বশীল নাগৰিক হিচাপে জীয়াই থকাৰ দক্ষতা গঢ়ি তোলে। শিক্ষাই প্ৰত্যেকজন মানুহক, প্ৰত্যেকজন শিক্ষাৰ্থীক সমাজত এজন দায়িত্বশীল ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে প্ৰয়োজন হোৱা দক্ষতাসমূহ বিকাশ কৰি তোলে শিক্ষাই। গতিকে শিক্ষাই তিনিটা কথা ইয়াতে কোৱা হৈছে, তিনিটা কাম কোৱা হৈছে। যে প্ৰথমতে কোৱা হৈছে শিক্ষাই সুপ্ত প্ৰতিভাৰ বিকাশ ঘটায়,
প্ৰত্যেকজন ব্যক্তিৰ মাজত নিহিত হৈ থকা প্ৰতিভাক বিকাশ ঘটায় শিক্ষাই ব্যক্তিক বিভিন্ন বিষয়ৰ ওপৰত জ্ঞান প্ৰদান কৰে আৰু শিক্ষাই সমাজত প্ৰত্যেকজন ব্যক্তিক একোজন দায়িত্বশীল ব্যক্তি হিচাপে জীয়াই থাকিবৰ কাৰণে প্ৰয়োজন হোৱা দক্ষতাসমূহ শিক্ষাই সকলো ব্যক্তিৰ মাজত গঢ় দি তোলে গতিকে এইখিনি হল শিক্ষাৰ কাম এটা যদি আমি সমাজৰ কথাটো চাওঁ সমাজ হল মানুহৰ এক সংগঠিত গোট য'ত উমৈহতীয়া মূল্যবোধ সংস্কৃতি আৰু সামাজিক নীতি নিয়মৰ দ্বাৰা সম্পৰ্কসমূহ নিয়ন্ত্ৰিত হয় এখন সমাজ হ'বৰ কাৰণে নিৰ্ধাৰিত কিছুমান জনসমষ্টি লাগিব কিছুমান মানুহ লাগিব সেই মানুহ একত্ৰিত হৈ থকা অৱস্থাটোক ইয়াতে গোট বুলি কোৱা হৈছে গতিকে সমাজ এখন হ'বৰ কাৰণে জনসমষ্টিৰ এটা নিৰ্দিষ্ট জনসমষ্টি থাকিব লাগিব আৰু সেই জনসমষ্টিখিনি সংগঠিত ৰূপত থাকিব লাগিব সংগঠিত ৰূপত নিজা নিজাকে থাকিলে নহব অকলশৰে থাকিলে নহব এটা সংগঠিত ৰূপত থাকিব লাগিব য'ত কি থাকিব কিছুমান উমৈহতীয়া মূল্যবোধ সকলোৱে সেই মূল্যবোধক সন্মান কৰিব সকলোৱে সেই মূল্যবোধক অনুশীলন কৰিব সকলোৱে সেই মূল্যবোধক সকলো নিজৰ নিজৰ জীৱনত তাক প্ৰয়োগ কৰিব কিছুমান মূল্যবোধ থাকিব উমৈহতীয়া যিখিনি সকলো মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব উমৈহতীয়া কিছুমান সংস্কৃতি থাকিব প্ৰত্যেক সমাজত কিছুমান নিজস্ব সংস্কৃতি থাকে সেই সমাজৰ মানুহখিনি সেই সংস্কৃতি কি কৰে অনুশীলন কৰে আৰু সংস্কৃতিৰ দিশসমূহৰ সৈতে নিজকে বিলীন কৰি দিয়ে আৰু কোৱা হৈছে সামাজিক নীতি নিয়মৰ দ্বাৰা কাৰ্যসমূহ নিয়ন্ত্ৰিত হয় প্ৰত্যেক সমাজত কিছুমান নিৰ্ধাৰণ কৰা নীতি নিয়ম থাকে সেই নীতি নিয়মসমূহৰ আধাৰতে সমাজৰ যিমানখিনি কাৰ্য সেই কাৰ্যখিনি সম্পূৰ্ণ হয় বা সংগঠিত হয় গতিকে এই দুটা ধাৰণা দুটা বেলেগ এটা হল কি কৰে সমগ্ৰ এটা জনসমষ্টিক প্ৰতিনিধিত্ব কৰে আৰু শিক্ষাৰ কথাটো যদি চাওঁ শিক্ষা আমি দুটা দৃষ্টিভংগীত চাওঁ তেতিয়াহ'লে আমি চাম সমাজটো হল এটা উমৈহতীয়া বা জনসাধাৰণক একেলগে লৈ গঠন হোৱা এটা সংস্থা আৰু শিক্ষা হৈছে মানুহৰ মাজত নিহিত হৈ থকা গুণসমূহ বিকাশ কৰা গতিকে শিক্ষা অতিকৈ ব্যক্তিকেন্দ্ৰিক বেছিভাগ ব্যক্তিকেন্দ্ৰিক শিক্ষাই ব্যক্তিকেন্দ্ৰিক ধাৰণা বেছিকৈ প্ৰতিফলিত কৰে আৰু সমাজ হল সৰ্বসাধাৰণৰ সামৰি লৈ দিশসমূহ প্ৰতিফলিত কৰে গতিকে দুটা যদিও দেখাত এটা পৃথক ধাৰণা কিন্তু দুটাৰ মাজত সম্পৰ্ক অতি নিবিড় সম্পৰ্ক এটা আনটোৰ লগত নিবিড়ভাৱে সম্পৰ্কিত হৈছে যিখিনি কথা মই আগতে উল্লেখ কৰিলোৱে এতিয়া কোৱা হৈছে সমাজৰ উপপ্ৰণালী হিচাপে শিক্ষা প্ৰত্যেক সমাজত কি থাকে কিছুমান সংস্থা থাকে কিছুমান এজেন্ট থাকে সেই সংস্থা বা সেই এজেন্টসমূহে সমাজখনক সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে সেই এজেন্টসমূহৰ ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ এজেন্ট হৈছে শিক্ষা শিক্ষাই এখন সমাজৰ উপপ্ৰণালী বা উপব্যৱস্থা বুলি কোৱা হৈছে উপপ্ৰণালী গোটেই সমাজৰ যিমানখিনি ক্ৰিয়াকৰ্ম সেই গোটেইখিনি ক্ৰিয়াকৰ্মৰ এটা অতি নিবিড় অংশ এটা নিবিড় অংশ হিচাপে শিক্ষাই সাক্ষী হৈ থাকে অৰ্থাৎ বিদ্যালয়ৰ কথা আমি ক'ব পাৰো বিদ্যালয়ত কি কৰা হয় সমাজ এখনৰ যিমানখিনি ক্ৰিয়াকৰ্ম যিমানখিনি কাৰুকাৰ্য সমাজৰ সেই গোটেইখিনি কাৰুকাৰ্য বিদ্যালয়খনত প্ৰতিফলিত হয় বিদ্যালয়খনত সেই সমাজৰ দৃষ্টিভংগীসমূহ সমাজৰ দিশসমূহ বিদ্যালয়ত অনুশীলন কৰা হয় আৰু সেই বিদ্যালয়খনৰ পৰাই শিক্ষাৰ্থীসকলে সমাজ বিষয়ে বা সমাজৰ বিষয়ে বিভিন্ন ধাৰণা লাভ কৰি সেই ধাৰণা নিজৰ সমাজ জীৱনত প্ৰয়োগ কৰে তাৰ পৰাই শিক্ষাৰ্থীসকলৰ মনত সমাজ জীৱনৰ এক পাতনি সমাজ জীৱনৰ বিভিন্ন গুণাৱলীৰ পাতনি মিলে সেই বিদ্যালয়খনৰ পৰা বা শিক্ষাৰ জৰিয়তে সেইকাৰণে সমাজক কি বুলি কোৱা হৈছে শিক্ষাক সমাজৰ এটা উপপ্ৰণালী হিচাপে গণ্য কৰা হৈছে গতিকে সমাজ ব্যৱস্থাৰ বিভিন্ন দিশসমূহ আমি শিক্ষা ব্যৱস্থা বা বিদ্যালয়খনতো দেখিবলৈ পাওঁ এতিয়া সমাজৰ উপপ্ৰণালী হিচাপে শিক্ষাক কেইটামান দিশত বৰ্ণনা কৰা হৈছে প্ৰথমতে কোৱা হৈছে সামাজিক ব্যৱস্থাৰ অংশ মই অলপ আগতে কৈছিলো যে প্ৰত্যেক সমাজত কিছুমান কি থাকে সংস্থা থাকে সমাজৰ কিছুমান এজেন্ট থাকে কিছুমান সমাজৰ মাধ্যম থাকে
সেই মাধ্যমসমূহ সেই সংস্থাসমূহৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ অংশ হৈছে শিক্ষা শিক্ষা গোটেই সমাজৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ যদি শিক্ষা নাথাকে সেই সমাজ কেতিয়াও বিকশিত হ'ব নোৱাৰে কেতিয়াও বিকাশ লাভ কৰিব নোৱাৰে গতিকে অতি গুৰুত্বপূৰ্ণ অংশ আমাৰ মানুহৰ শৰীৰৰ যেনেকৈ এটা অংগ নাথাকিলে সেই মানুহজন কেতিয়াও সম্পূৰ্ণৰূপে নিজকে কি কৰিব নোৱাৰে সমাজত নিজকে প্ৰতিষ্ঠিত কৰিব নোৱাৰে ঠিক তেনেকে সমাজত যদি শিক্ষা নাথাকে সেই সমাজখন কেতিয়াও এটা উন্নত সমাজ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব নোৱাৰে যাৰ উদাহৰণ আমি বহুত দেখিবলৈ পাওঁ এতিয়াও বহুত এনেকুৱা সমাজ আছে এনেকুৱা সমাজ আছে য'ত শিক্ষাৰ পোহৰ পৰা নাই যাৰ কাৰণে সিহঁতে উন্নত সমাজত নিজক প্ৰতিষ্ঠিত কৰিব পৰা নাই যেনেকে আন্দামান নিকোবৰ কিছুমান দ্বীপপুঞ্জ আছে আফ্ৰিকান কিছুমান কাণ্ট্ৰি কিছুমান তেনেকুৱা ধৰণৰ সমাজ ব্যৱস্থা আছে য'ত শিক্ষাৰ পোহৰ নপৰাৰ কাৰণে এতিয়াও সিহঁতৰ সমাজ ব্যৱস্থা উন্নতৰ ফালে ঢাপলি মেলিব পৰা নাই গতিকে সামাজিক ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে শিক্ষা শিক্ষাক সমাজ নামৰ বৃহত্তৰ সামাজিক ব্যৱস্থাটোৰ এক অত্যাৱশ্যকীয় উপপ্ৰণালী হিচাপে গণ্য কৰা হয় অত্যাৱশ্যকীয় যাক আমি এৰাই চলিব নোৱাৰো যোনটো অবিহনে আমি কোনো এটা চিষ্টেম বা কোনো এটা প্ৰক্ৰিয়াক আমি আগবঢ়াই লৈ যাব নোৱাৰো সেইটো অত্যাৱশ্যকীয় গতিকে গোটেই সমাজ ব্যৱস্থাৰ অত্যাৱশ্যকীয় উপপ্ৰণালী হিচাপে শিক্ষাক গণ্য কৰা হয় তাৰপিছত কৈছে সমাজৰ প্ৰয়োজনীয়তা পূৰণ শিক্ষাৰ জৰিয়তে সমাজৰ বিভিন্ন প্ৰয়োজনসমূহ পূৰণ কৰা হয় সমাজৰ প্ৰয়োজন সমাজৰ দাবী সমাজৰ আকাংক্ষা এই গোটেইখিনি প্ৰতিফলিত হয় শিক্ষাৰ জৰিয়তে শিক্ষা সেই প্ৰয়োজনখিনি পূৰণ কৰে সমাজৰ মানুহৰ কেনেকুৱা ধৰণৰ জ্ঞানৰ প্ৰয়োজন বৰ্তমান সময়ত সেই জ্ঞানৰ অৱতাৰণা কৰাব কোনে শিক্ষাৰ জৰিয়তে সমাজত সেই নতুন নতুন বিষয়ৰ জ্ঞান অৱতাৰণা কৰাব এতিয়া বৰ্তমান সময়ত প্ৰযুক্তি বিজ্ঞানৰ সময় গতিকে প্ৰযুক্তি বিজ্ঞানৰ সময়ত প্ৰত্যেকজন মানুহৰ প্ৰযুক্তিৰ জ্ঞান থকাটো অতি প্ৰয়োজন আৰু শিক্ষাই কি কৰিছে সেই ধাৰণাটো এতিয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি প্ৰত্যেকজন শিক্ষাৰ্থীক প্ৰযুক্তি বিজ্ঞানৰ বিষয়ে জ্ঞান প্ৰদান কৰি আছে গতিকে সমাজত বৰ্তমান এইটো প্ৰয়োজন আছিল যে প্ৰত্যেকজন মানুহে প্ৰযুক্তি বিজ্ঞানৰ ধাৰণাৰ বিষয়ে জ্ঞান লাভ কৰা আৰু সেই প্ৰয়োজনখিনি পূৰণ কৰি আছে শিক্ষাই গতিকে শিক্ষাই এনেকে পাঠ্যক্ৰমত বিভিন্ন বিষয় নতুন নতুন বিষয় যিখিনি বিষয়ৰ ওপৰত শিক্ষাৰ্থীসকলৰ জ্ঞানৰ প্ৰয়োজন আছে সেই বিষয়সমূহ অন্তৰ্ভুক্ত কৰি সমাজৰ প্ৰয়োজনখিনি পূৰণ কৰি আহিছে সমাজৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক প্ৰয়োজনীয়তা পূৰণৰ বাবে শিক্ষাই মানৱ সম্পদ তৈয়াৰ কৰে সমাজ এখন পৰিচালনা কৰিবৰ কাৰণে দক্ষ ব্যক্তিৰ প্ৰয়োজন আৰু সমাজ পৰিচালনা কৰা ব্যৱস্থাটোক আমি ৰাজনৈতিক ব্যৱস্থা বুলি কওঁ সেই ৰাজনৈতিক ব্যৱস্থাৰ কাৰণে ব্যক্তিক যিমানখিনি দক্ষতাৰ প্ৰয়োজন হয় সেই দক্ষতাখিনি যোগান ধৰে বা প্ৰদান কৰে শিক্ষাই ঠিক তেনেকে কোৱা হৈছে যে অৰ্থনৈতিক বিকাশৰ কাৰণে সমাজ এখন বিকাশ লাভ কৰাৰ এটা অতি গুৰুত্বপূৰ্ণ দিশ হৈছে অৰ্থনৈতিক ক্ষেত্ৰত আগবাঢ়ি যোৱা যদি এখন সমাজ অৰ্থনৈতিক ক্ষেত্ৰত আগবাঢ়ি যাব নোৱাৰে বিকাশ লাভ কৰিব নোৱাৰে তেতিয়াহ'লে সেই সমাজক আমি বিকশিত সমাজ বুলি ক'ব নোৱাৰো বা বিকাশ লাভ কৰা সমাজ বুলি ক'ব নোৱাৰো গতিকে সেইখিনি কৰিবৰ কাৰণে অৰ্থনৈতিক বিকাশ কৰিবৰ কাৰণে শিক্ষাই কি কৰে মানুহক প্ৰস্তুত কৰি তোলে প্ৰত্যেকজন মানুহক অৰ্থনৈতিক ক্ষেত্ৰখনত আত্মনিৰ্ভৰশীল হৈ উঠিবৰ কাৰণে অৰ্থনৈতিক ক্ষেত্ৰত স্বাৱলম্বী হ'বৰ কাৰণে প্ৰস্তুত কৰি তোলে সমান্তৰালভাৱে কোৱা হৈছে সামাজিক প্ৰয়োজন সমাজ এখনৰ যিমানখিনি প্ৰয়োজন আছে সমাজৰ বিকাশৰ ক্ষেত্ৰত সমাজৰ বিভিন্ন দৃষ্টিভংগীসমূহৰ সৈতে সমাযোজন কৰিবৰ কাৰণে প্ৰয়োজন হোৱা দক্ষতা সেই গোটেইখিনি প্ৰয়োজন পূৰণ কৰিবৰ কাৰণে শিক্ষা কি কৰে মানৱ সম্পদক গঢ় দি তোলে প্ৰত্যেক ক্ষেত্ৰত প্ৰয়োজন হোৱা সম্পদসমূহ মানৱ সম্পদসমূহ গঢ় দি তোলে কোনে শিক্ষা প্ৰত্যেকটো চেক্টৰত প্ৰত্যেকটো ক্ষেত্ৰতে যিমানখিনি আমাৰ মানৱ সম্পদৰ প্ৰয়োজন হয় এই গোটেইখিনি শিক্ষাই গঢ় দি তোলে গতিকে সমাজৰ আশা আকাংক্ষা সমাজৰ বিভিন্ন দাবী প্ৰয়োজন আদি পূৰণ কৰিবৰ কাৰণে সমাজৰ সেই দিশসমূহৰ সৈতে সংলগ্ন হ'ব পৰাকে মানৱ সম্পদৰ গঢ় দি তোলে কোনে শিক্ষাই তাৰপিছত কৈছে পৰস্পৰ নিৰ্ভৰশীলতা সমাজৰ পৰিৱৰ্তনে শিক্ষাক আৰু শিক্ষাৰ অগ্ৰগতিয়ে সমাজক প্ৰভাৱিত কৰে সমাজ এখন যেতিয়া পৰিৱৰ্তন হয় সেই প্ৰভাৱটো শিক্ষাৰ ওপৰত পৰে আৰু শিক্ষাৰ যেতিয়া
বিকাশ লাভ কৰে তাৰ প্ৰভাৱটো সমাজত পৰে, এটা আনটোৰ সৈতে সম্পৰ্কিত। যেনেকে সমাজ এখন যেতিয়া পৰিৱৰ্তন হ'ব, শিক্ষা ব্যৱস্থা পৰিৱৰ্তন হ'ব। উদাহৰণস্বৰূপে যদি আমি আজিৰ পৰা 100 বছৰ আগৰ ভাৰতীয় সমাজৰ কথা চাওঁ, সেইখিনি সময়ৰ শিক্ষা ব্যৱস্থা আৰু বৰ্তমান শিক্ষা ব্যৱস্থাৰ মাজত বহুতখিনি পাৰ্থক্য আছে, বহুতখিনি বিকাশ লাভ কৰিছে। ইয়াৰ কাৰণটো হ'ল সমাজৰ পৰিৱৰ্তন। সমাজৰ পৰিৱৰ্তনৰ লগে লগে শিক্ষাৰো পৰিৱৰ্তন হৈছে। সমান্তৰালভাৱে যেতিয়া শিক্ষাৰ বিকাশ লাভ কৰিব, শিক্ষাৰ বিকাশ লাভ কৰাৰ লগে লগে সেই প্ৰভাৱটো সমাজত পৰিব। এতিয়া উন্নত সমাজ ব্যৱস্থা থকা দেশ এখনৰ প্ৰত্যেকজন মানুহে সুশিক্ষিত হৈ উঠাৰ ফলত তাৰ প্ৰভাৱটো সমাজত পৰিছে। সেই যিখিনি সমাজে যিবিলাক সমাজৰ বিকাশ লাভ কৰা নাই, তাৰ এটা অতি গুৰুত্বপূৰ্ণ কাৰণটো হৈছে কি যে সেই সমাজৰ মানুহখিনি শিক্ষিত নহয়। আধুনিক শিক্ষাৰে শিক্ষিত নোহোৱাৰ কাৰণে সেই সমাজৰ মানুহখিনিৰ চিন্তাধাৰা, সেই মানুহখিনিৰ ক্ৰিয়া কৰ্ম আদি বিকাশৰ ফালে আগবাঢ়ি যাব পৰা নাই। গতিকে শিক্ষা আৰু সমাজ এই দুটা এটা আনটোৰ ওপৰত নিৰ্ভৰ কৰি অগ্ৰগতি লাভ কৰিছে। যদি কোনোবা এটা কমকে বিকাশ লাভ কৰে, তেতিয়াহ'লে সমাজত ইমবেলেঞ্চ বা ভাৰসাম্যহীনতাৰ সৃষ্টি হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আমি বহুত আগবাঢ়ি গলো, যদি সামাজিক বিকাশ নহয়, তেতিয়াহ'লে সেই সমাজতো কি নহ'ব, ভাৰসাম্য জীৱন যাপন কৰিব পৰা নাযাব। সমাজৰ আমি আন্তঃগাঁথনি বা সমাজৰ বিভিন্ন দিশসমূহত আমি বিকাশ লাভ কৰিলো, যদি আমি শিক্ষাৰে শিক্ষিত নহওঁ, তেতিয়াহ'লেও সেই সমাজখন ভাৰসাম্য হৈ নাথাকে। গতিকে এটা আনটোৰ ওপৰত প্ৰভাৱিত হয় সমান্তৰালভাৱে যেতিয়া অগ্ৰসৰ হ'ব, তেতিয়া সেই সমাজখন এটা সুসমাজ হিচাপে, উন্নত সমাজ হিচাপে পৰিলক্ষিত হ'ব। সামাজিক পৰিৱৰ্তনৰ ধাৰণা সমাজৰ উপপ্ৰণালী হিচাপে শিক্ষাৰ বৈশিষ্ট্য। সমাজৰ উপপ্ৰণালী হিচাপে শিক্ষাৰ কিছুমান বৈশিষ্ট্য আমি চিহ্নিত কৰিব পাৰো, যে সমাজৰ উপপ্ৰণালী হিচাপে যে আমি শিক্ষাক আলোচনা কৰিছো, তাৰ কিছুমান সেই দৃষ্টিকোণৰ পৰা বৈশিষ্ট্য ইয়াতে উল্লেখ কৰা হৈছে। প্ৰথমতে কোৱা হৈছে শিক্ষা হৈছে সামাজিক ব্যক্তি গঢ়ি তোলাৰ এক শক্তিশালী মাধ্যম। সামাজিক ব্যক্তি মানে সমাজৰ কাৰণে প্ৰয়োজন হোৱা দক্ষতাৰ আধাৰত গঢ় লৈ উঠা ব্যক্তিক আমি সামাজিক ব্যক্তি বুলি কম। যিখিনি মানুহে সমাজত অৱদান আগবঢ়াব পাৰে, যিখিনি মানুহে সমাজৰ বিভিন্ন ক্ৰিয়াকৰ্মত অংশগ্ৰহণ কৰিব পাৰে, সমাজৰ ভৱিষ্যতত কি হ'ব পাৰে, এজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে, সেই মানুহখিনিকে সামাজিক ব্যক্তি বুলি কোৱা হ'ব। যিখিনি মানুহৰ অৱদান সমাজত নাই, সমাজৰ কোনো ক্ষেত্ৰতে অংশগ্ৰহণ নকৰে, সেই মানুহখিনিক আমি সামাজিক ব্যক্তি বুলি ক'ব নোৱাৰো। উদাহৰণস্বৰূপে আমি সেই মানসিকভাৱে বিকাৰগ্ৰস্ত এজন ব্যক্তিক, তেওঁক আমি সামাজিক ব্যক্তি বুলি ক'ব নোৱাৰো, কাৰণ তেওঁ সমাজৰ বিকাশৰ কাৰণে, সমাজৰ কাৰণে কোনো ধৰণৰ চিন্তা চৰ্চা নকৰে, কোনো ধৰণৰ সমাজৰ ক্ৰিয়াকৰ্মত তেওঁৰ অৱদান আগবঢ়াব নোৱাৰে। গতিকে তেনে ব্যক্তিক আমি সামাজিক ব্যক্তি বুলি ক'ব নোৱাৰো। যিবিলাক ব্যক্তি সমাজৰ কাৰণে অৱদান আগবঢ়াব পাৰে, সমাজৰ বিভিন্ন ক্ৰিয়াকৰ্মত অংশগ্ৰহণ কৰিব পাৰে, সেই ব্যক্তিসকলকে আমি সামাজিক ব্যক্তি বুলি কওঁ। গতিকে শিক্ষা হৈছে সামাজিক ব্যক্তি গঢ়ি তোলাৰ এক শক্তিশালী মাধ্যম। প্ৰত্যেকজন ব্যক্তিক সমাজৰ একোজন সুদায়িত্ববান কৰ্তব্যশীল ব্যক্তি হিচাপে গঢ়ি তোলাত শিক্ষা এটা শক্তিশালী মাধ্যম হিচাপে কাম কৰে। শিক্ষা ব্যৱস্থা সমাজৰ বিভিন্ন দিশত গতিশীলতাৰ ফলশ্ৰুতিত উন্মেষ ঘটে। শিক্ষা ব্যৱস্থা সমাজৰ বিভিন্ন দিশৰ গতিশীলতাৰ ফলশ্ৰুতিত উন্মেষ ঘটে। সমাজৰ বিভিন্ন দিশৰ গতিশীলতা মানে এটা অৱস্থানৰ পৰা আন এটা অৱস্থানলৈ অগ্ৰসৰ হোৱাৰ লগে লগে সেই সমাজৰ শিক্ষা ব্যৱস্থাৰ বিভিন্ন দিশৰ কি হ'ব, পৰিৱৰ্তন ঘটিব। গতিকে সমাজৰ শিক্ষাৰ পৰিৱৰ্তন হয় সমাজৰ পৰিৱৰ্তনৰ লগত, যোনটো আমি আগতে পাই আহিছো, আৰু সমাজৰ গতিশীলতাৰ ফলশ্ৰুতিত সমাজৰ বিভিন্ন দিশৰ শৈক্ষিক দিশৰ উন্মেষ ঘটে। যেতিয়া সমাজৰ গতিশীলতা লাভ কৰিব, সেই গতিশীলতাৰ আধাৰত সমাজৰ দায়িত্ব, সমাজৰ দাবী আৰু প্ৰয়োজনসমূহ অনুভৱ কৰিব, আৰু সেইখিনি শিক্ষাত নতুন নতুন দিশৰ উন্মুখিত হ'ব। যেনেকে উদাহৰণ হিচাপে ক'ব পাৰো যে আজিৰ পৰা 30 বা 40 বছৰ আগত আমাৰ ভাৰতীয় সমাজত
স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে কম্পিউটাৰৰ শিক্ষাৰ ধাৰণাটো পাঠ্যক্ৰমত নাছিলে কিন্তু যেতিয়া সমাজ গতি কৰিলে বিকাশ লাভ কৰাৰ লগে লগে এতিয়া সমাজত নতুন এটা বিষয়বস্তু পাঠ্যক্ৰমত উন্মেষ ঘটিলে সেইটো হৈছে কি শিক্ষাৰ্থীসকলক কম্পিউটাৰৰ বিষয়ে জ্ঞান প্ৰদান কৰা গতিকে সেইটো সমাজৰ গতিশীলতাৰ কাৰণে সেই শিক্ষা নতুন দিশটোৰ উন্মেষ ঘটিছে সেই কথাখিনি কোৱা হৈছে সামাজিক সমস্যাসমূহ সমাধান কৰাত শিক্ষাই নিৰ্দেশনা দিয়ে বিভিন্ন সামাজিক সমস্যাসমূহ সমাজ এখনত বিভিন্ন সমস্যাৰে পৰিপূৰ্ণ হৈ থাকে সেই সামাজিক সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত শিক্ষাই গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে দিক নিৰ্দেশনা প্ৰদান কৰে কোনফালে গ'লে সমাজৰ সেই সমস্যাখিনি সমাধান হ'ব কেনেকৈ সমস্যাখিনি সমাধান কৰিব পৰা যাব সেই সমস্যাখিনি সমাধান কৰাৰ উপায় কি এই গোটেইখিনি শিক্ষাই কি কৰে আমাক নিৰ্দেশনা দিয়ে তাৰপিছত কৈছে সামাজিক মানদণ্ড আৰু মূল্যবোধৰ বিকাশত শিক্ষানুষ্ঠানসমূহে সহায় কৰে সামাজিক মানদণ্ড আৰু মূল্যবোধসমূহৰ বিকাশত শিক্ষানুষ্ঠানে সহায় কৰে প্ৰত্যেকখন সমাজত নিজস্ব কিছুমান মূল্যবোধ থাকে নিজস্ব কিছুমান মানদণ্ড থাকে সেই মানদণ্ড আৰু মূল্যবোধসমূহৰ বিকাশত সেই সমাজত থকা শিক্ষানুষ্ঠানসমূহে সহায় কৰে শিক্ষানুষ্ঠানসমূহৰ আধাৰতে বা শিক্ষানুষ্ঠানসমূহৰ হস্তক্ষেপৰ ফলতে সমাজৰ সেই মানদণ্ড আৰু মূল্যবোধসমূহ গঢ় লৈ উঠে বা বিকাশ লাভ কৰে শিক্ষানুষ্ঠানসমূহৰ পৰাই সেইখিনিক অনুশীলন কৰি সমাজৰ বৃহৎ অংশলৈ পিছত এৰি দিয়া হয় তাৰপিছত কৈছে শিক্ষাই সমাজক আকাংক্ষিত দিশত আগবাঢ়ি যোৱাত সহায় কৰে সমাজ এখনে কোনটো দিশত আগবাঢ়ি যাব বিচাৰিছে সেইটো হ'ল আকাংক্ষিত দিশ গতিকে সেই দিশটোত আগবাঢ়ি যোৱাত শিক্ষাই সহায় কৰে শিক্ষাই সমাজ এখনক যিকোনো ইতিবাচক দিশলৈ লৈ যাব পাৰে যিকোনো ইতিবাচক দিশ সমাজটো যোনটো ক্ষেত্ৰত আগবাঢ়ি যাব বিচাৰিছে সেই ক্ষেত্ৰত খনলৈ আগবাঢ়ি যোৱাত শিক্ষাই সহায় কৰে তাৰপিছত কোৱা হৈছে বিকাশৰ প্ৰক্ৰিয়া স্বৰূপে শিক্ষাক আমি এটা বিশেষ শব্দৰে আমি শব্দচয়ন কৰো সেইটো হৈছে কি বিকাশ লাভ কৰা এক প্ৰক্ৰিয়া প্ৰত্যেকজন ব্যক্তি বিকাশ লাভ কৰিব যেতিয়া তেওঁৰ শিক্ষা থাকিব শিক্ষা অবিহনে কোনো এজন ব্যক্তিয়ে নিজক বিকাশ কৰিব নোৱাৰে এজন ব্যক্তি নিজকে বিকাশ কৰিবৰ কাৰণে শিক্ষাৰ সহায় ল'বই লাগিব যোনজন ব্যক্তিৰ শিক্ষা নাই তেওঁ নিজক বিকাশ কৰিব নোৱাৰে ইয়াৰ এটা উদাহৰণ হিচাপে আমি সেই ৰাস্তাত দেখা বা মানসিকভাৱে বিকাৰগ্ৰস্ত মানুহখিনিক আমি ক'ব পাৰো সেই মানুহখিনি শিক্ষা নাই কাৰণে নিজৰ বিকাশ কৰিব পৰা নাই নিজৰ বিষয়ে চিন্তা কৰিব পৰা নাই নিজৰ বিষয়ে কোনো ধৰণৰ চৰ্চা কৰিব পৰা নাই কোনটো ভাল কোনটো বেয়া সিহঁতে জাজ কৰিব নোৱাৰে বিচাৰ কৰিব নোৱাৰে কাৰণে সিহঁতে যিটি কাম কৰি দিয়ে গতিকে যাৰ ফলত সিহঁতৰ বিকাশ নহয় গতিকে বিকাশৰ মূল চাবিকাঠিটো হৈছে শিক্ষা যিকোনো বিকাশৰ অৰ্থনৈতিক বিকাশেই হওক সামাজিক বিকাশেই হওক বা শৈক্ষিক বিকাশেই হওক যিকোনো আৱেগিক বিকাশ যিকোনো বিকাশৰ কাৰণে মূল আধাৰ হৈছে শিক্ষা সামাজিক বিকাশত শিক্ষাই এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সমাজৰ সভ্যতাৰ বিকাশ অভিজ্ঞতাৰ হস্তান্তৰ সামাজিক পৰিৱৰ্তন আদি প্ৰক্ৰিয়া শিক্ষাৰ দ্বাৰা সম্পূৰ্ণ হয় সামাজিক বিকাশত শিক্ষা এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে শিক্ষাৰ জৰিয়তে সমাজ এখনৰ বিভিন্ন সভ্যতা সেই সভ্যতাখিনিৰ বিষয়ে চৰ্চা কৰা হয় সভ্যতাৰ বিষয়ে আলোচনা কৰা হয় আৰু সেই সভ্যতাসমূহ বিকাশ লাভ কৰাত শিক্ষাই সহায় কৰে অভিজ্ঞতা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ হস্তান্তৰ কৰাত শিক্ষাই সহায় কৰে আমাৰ সমাজত প্ৰচলিত বিভিন্ন পৰম্পৰাগত ক্ৰিয়াকৰ্ম সংস্কৃতি এইবিলাক হস্তান্তৰ কৰাত শিক্ষাই সহায় কৰে আজিৰ পৰাই কিমান বছৰ আগত সমাজৰ বিভিন্ন কাৰ্যসমূহ চলিছিল সেইখিনি আমি নতুন প্ৰজন্মই কেনেকৈ গম পাওঁ সেই শিক্ষাৰ জৰিয়তে যদি শিক্ষা নাথাকিলে হয় সেই আগৰ পৰা চলি অহা সেই পৰম্পৰাগত কাৰ্যসমূহৰ বিষয়ে আমি অৱগত নহলো গতিকে শিক্ষা
অভিজ্ঞতা হস্তান্তৰ কৰাত সহায় কৰে, সমান্তৰালভাৱে সামাজিক পৰিৱৰ্তন প্ৰক্ৰিয়াটো সহায় কৰে। সমাজ এখন পৰিৱৰ্তন হোৱাৰ কাৰণে মূল অস্ত্ৰটোৱে হৈছে শিক্ষা। কোনো এখন সমাজ পৰিৱৰ্তন কৰিবৰ কাৰণে মূল অস্ত্ৰটোৱে হৈছে শিক্ষা। শিক্ষাৰ জৰিয়তে আমি এখন সমাজ পৰিৱৰ্তন কৰিব পাৰোঁ। যদি শিক্ষা নাই, সমাজ কেতিয়াও পৰিৱৰ্তন নহয়। গতিকে সামাজিক বিকাশৰ ক্ষেত্ৰত শিক্ষাৰ অৱদান অতি বেছি। শিক্ষাবিহীন সমাজ কেতিয়াও বিকাশ লাভ কৰিব নোৱাৰে। শিক্ষা নোহোৱাকৈ কোনো এখন সমাজে বিকাশ লাভ কৰা নাই বা কৰিবও নোৱাৰে। যদি এখন সমাজ শিক্ষাৰ পোহৰৰ পৰা দূৰত আছে বা শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত হৈ আছে, সেই সমাজে কেতিয়াও বিকাশ লাভ কৰিব নোৱাৰে। আধুনিক শিক্ষাৰ পোহৰত আলোকিত হৈ থকা সমাজখিনিহে বিকাশ লাভ কৰা আমি দেখিবলৈ পাওঁ। একদম ভিতৰুৱা অঞ্চলত বসবাস কৰা, একদম য'ত মানুহৰ কি নাই, মানুহৰ লগত সংযোগ নাই, তেনেকুৱা সমাজ ব্যৱস্থা, তাত আধুনিক শিক্ষাৰ পোহৰ নপৰে। আধুনিক শিক্ষাৰ পোহৰ নপৰাৰ কাৰণে সেই সমাজ ব্যৱস্থা বিকশিত নহয়। সেই পৰম্পৰাগতভাৱে প্ৰাচীন যুগৰে পৰা সেই এটা উপায়ে সিহঁতে জীৱন নিৰ্বাহ কৰি আহি আছে। সমান্তৰালভাৱে বহিৰ্বিশ্বৰ বিভিন্ন সমাজে আধুনিক জীৱন যাপন কৰি আছে, কিন্তু সেই সমাজ ব্যৱস্থাসমূহ এতিয়াও নিজৰ সেই পৰম্পৰাগত আগৰ দিনৰ পৰা চলি অহা সেই যন্ত্ৰণাদায়ক বা তেনেকুৱা ধৰণৰ পৰিৱেশৰ মাজত সিহঁতে জীৱন নিৰ্বাহ কৰি আছে। বেছি দূৰ যাব নালাগে, যেনেকে আমি অলপ আগতে কলো যে আন্দামান নিকোবৰ কিছুমান দ্বীপপুঞ্জত এতিয়াও তেনেকুৱা ধৰণৰ জনগোষ্ঠীৰ মানুহ আছে, কিছুমান সমাজ ব্যৱস্থা এতিয়াও আছে য'ত শিক্ষাৰ পোহৰ পৰা নাই, কাৰণে সেই সমাজখনো বিকাশ হোৱা নাই। আফ্ৰিকান কিছুমান কাণ্ট্ৰি তেনেকুৱা আছে। শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত শিক্ষাৰ প্ৰভাৱৰ ওপৰত জন ডিৱে বা টি ৰাইমান আদি মহান ব্যক্তিসকলেও ইয়াৰ বিষয়ে বিভিন্ন চিন্তা চৰ্চা কৰিছিল। আৰু জন ডিৱে তেওঁৰ যোনটো প্ৰয়োগবাদ দৰ্শনৰ কথা কৈছিল, প্ৰয়োগবাদ দৰ্শনটো গোটেই সমাজকেন্দ্ৰিক ধাৰণাক প্ৰতিফলিত কৰিছে। আৰু ইয়াৰ ওপৰত ভিত্তি কৰি তেওঁ শিক্ষাৰ সমাজ কেন্দ্ৰিক লক্ষ্যৰ উদ্ভাৱন কৰিছিলে। শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ বিকাশ কৰিছিলে জন ডিৱে। অৰ্থাৎ সমাজৰ বিকাশৰ লগত শিক্ষাৰ ধাৰণাটোক অতি গভীৰভাৱে আনিবৰ কাৰণে তেওঁ শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্য হিচাপে উদ্ভাৱন কৰিছিলে জন ডিৱে। ঠিক তেনেকে টি ৰাইমণ্ডো সামাজিক বিকাশৰ ক্ষেত্ৰত শিক্ষাৰ লগত সম্পৰ্ক অতি নিবিড়ভাৱে অনুভৱ কৰিছিল আৰু সেইখিনিক বিশ্লেষণ কৰিছিলে। গতিকে এই ব্যক্তিসকলেও শিক্ষাৰ বিকাশৰ সমাজৰ বিকাশৰ ক্ষেত্ৰত শিক্ষাৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰা দেখা যায়। সমাজৰ সামাজিক বিকাশৰ ধাৰণাক তিনিটা দিশত আলোচনা কৰিব পাৰি। প্ৰত্যেক সমাজৰ যিখিনি বিকাশ, সেই বিকাশৰ শৈক্ষিক দৃষ্টিভংগীসমূহক আমি তিনিটা দিশত আলোচনা কৰিব পাৰো। এটা হৈছে শিক্ষা এক সামাজিক বিকাশৰ প্ৰক্ৰিয়া, মানৱ বিকাশৰ প্ৰক্ৰিয়া হিচাপে শিক্ষা, সাংস্কৃতিক বিকাশৰ প্ৰক্ৰিয়া হিচাপে শিক্ষা। তিনিটা দিশ। শিক্ষা এক সামাজিক বিকাশৰ প্ৰক্ৰিয়া, যোনটো অলপ ইতিমধ্যে আমি আলোচনা কৰিলোৱে। শিক্ষা এক সামাজিক বিকাশৰ প্ৰক্ৰিয়া। ঠিক তেনেকে মানৱ বিকাশৰ প্ৰক্ৰিয়া হিচাপে শিক্ষাক কোৱা হৈছে। মানৱ বিকাশ, মানুহৰ বিকাশৰ মূল চাবিকাঠি, মূল অস্ত্ৰটোৱে হৈছে, মূল আহিলাটোৱে হৈছে শিক্ষা। শিক্ষা অবিহনে কোনো এজন ব্যক্তিয়ে নিজক বিকাশ লাভ কৰিব নোৱাৰে। ব্যক্তিৰ বিকাশৰ মূল আধাৰ শিক্ষা। যাৰ শিক্ষা নাই তেওঁ বিকাশ লাভ কৰিব নোৱাৰে। গতিকে এইটো দৃষ্টিভংগীত আমি ইয়াক গণ্য কৰিব পাৰো। আৰু সাংস্কৃতিক বিকাশৰ প্ৰক্ৰিয়া হিচাপে শিক্ষা। প্ৰত্যেক সমাজত কিছুমান নিজস্ব সভ্যতা সংস্কৃতি থাকে, আৰু সেই সভ্যতা সংস্কৃতিখিনি এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ হস্তান্তৰ কৰা, যেনেকে দায়িত্ব শিক্ষাৰ বা কৰ্তব্য পালন কৰি শিক্ষা, ঠিক তেনেকে সেই সমাজৰ সাংস্কৃতিক বিকাশ, নতুন নতুন সাংস্কৃতিক দিশসমূহক সংযোজন কৰাৰ ক্ষেত্ৰত শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উদাহৰণস্বৰূপে আমি ক'ব পাৰো, আমাৰ ভাৰতীয় সমাজত এতিয়া যদি আমি দেখা পাওঁ, পশ্চিমীয়া সংস্কৃতিৰ বহুতখিনি দিশ আমাৰ ভাৰতীয় সমাজত আহিছে। আমি সেইখিনি অনুশীলন কৰো।
কিন্তু এটা বস্তু সমান্তৰালভাৱে আমি চাম, সেই পশ্চিমীয়া সংস্কৃতিখিনি আমি কোনে বেছিকৈ অনুশীলন কৰো? আমি শিক্ষিত মানুহখিনি, আধুনিক শিক্ষাৰ শিক্ষিত মানুহখিনিয়ে আমি এইখিনি অনুশীলন কৰো। যিখিনি মানুহ নিৰক্ষৰ, সেই মানুহখিনি সেই পশ্চিমীয়া সংস্কৃতিৰ ধাৰণাক অনুশীলন কৰা দেখা নাযায়। গতিকে ইয়াৰ পৰা আমি গম পাওঁ যে সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত সেই শিক্ষাৰ অৱদান বা শিক্ষাৰ প্ৰভাৱটো অতি বেছি। নতুন এটা বিষয় সংস্কৃত সংযোজন হ'বৰ কাৰণে শিক্ষিত মানুহখিনি বা শিক্ষাই বিশেষ ভূমিকা পালন কৰে। যদি সমাজৰ সংস্কৃতিৰ আধাৰসমূহ বা মূল ভিত্তিসমূহ আমি অনুশীলন কৰিব যাওঁ, শিক্ষাই কি কৰে? তাত বৰ্তমান সময়ত দেখা যায় শিক্ষাই তাক বিচাৰ বিশ্লেষণৰ জৰিয়তে, বিবেকৰ জৰিয়তে সেইখিনিক অনুশীলন কৰায়। যিখিনি আমি সংস্কৃতি অনুশীলন কৰো, সেই গোটেইখিনি আমাৰ কাৰণে কিমান গ্ৰহণযোগ্য, সেই গ্ৰহণযোগ্যতাক প্ৰমাণ কৰিবৰ কাৰণে শিক্ষাই বিচাৰ বা বিবেকক প্ৰয়োগ কৰে আৰু গ্ৰহণযোগ্যতাৰ আধাৰত তাক অনুশীলন কৰে। প্ৰয়োজন হলে তাক সংশোধন কৰি নতুন ৰূপত গঢ় দি তোলাৰো দৃষ্টতা দেখা যায়। গতিকে শিক্ষাই সাংস্কৃতিক বিকাশৰ এক প্ৰক্ৰিয়া হিচাপে কাম কৰে। শিক্ষাৰ পাঠ্যক্ৰমত সমাজ এখনৰ বিভিন্ন সাংস্কৃতিক দিশসমূহ অন্তৰ্ভুক্ত কৰা হয়। সংস্কৃতিৰ দিশসমূহ অন্তৰ্ভুক্ত কৰি শিশুসকলৰ মনত সেই সমাজৰ প্ৰচলিত সংস্কৃতিৰ দিশসমূহ বা সাংস্কৃতিক বিভিন্ন ক্ষেত্ৰসমূহৰ সৈতে পৰিচয় কৰাই দিয়া হয়, যাতে শিক্ষাৰ্থীসকলেও বা সেই শিশুসকলেও নিজৰ সমাজৰ সভ্যতা সংস্কৃতিৰ ওপৰত কি কৰিব পাৰে? দক্ষতা আনিব পাৰে, জ্ঞান আহৰণ কৰিব পাৰে আৰু সেইখিনি সিহঁতে অনুশীলন কৰিব পাৰে। গতিকে শিক্ষাই এনেদৰে সাংস্কৃতিক বিকাশতো এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা দেখা যায়। তাৰপিছত কৈছে সামাজিক পৰিৱৰ্তন আৰু ইয়াৰ ধাৰণা। সামাজিক পৰিৱৰ্তন, সমাজ এখন এটা অৱস্থানৰ পৰা আন এটা অৱস্থানলৈ অগ্ৰগতি লাভ কৰাৰ স্থানটোকে আমি সামাজিক পৰিৱৰ্তন বুলি কওঁ। অৱশ্যে ইয়াতে সামাজিক পৰিৱৰ্তন দুয়োটা দিশতে হ'ব পাৰে, ইতিবাচক হ'ব পাৰে, নেতিবাচকো হ'ব পাৰে। ইতিবাচক যোনটো আমি বিকাশ অগ্ৰগতি লাভ কৰিলে সেইটোক আমি ইতিবাচক বুলি ক'ম। যদি সমাজখন বিকাশৰ সলনি অৱনমিত হয়, বিভিন্ন ক্ষেত্ৰত হ'ব পাৰে, যুদ্ধ বিগ্ৰহ বা প্ৰাকৃতিক দুৰ্যোগ বা তেনেকুৱা বিভিন্ন কাৰণত কি হ'ব পাৰে? যুদ্ধ বিগ্ৰহৰ কাৰণে সমাজখনৰ পৰিৱৰ্তন নিম্নমুখী হ'ব পাৰে, ঊৰ্ধ্বগামী নহয়, নিম্নমুখী হ'ব পাৰে। সেইটো সামাজিক পৰিৱৰ্তন। গতিকে সেই সামাজিক পৰিৱৰ্তনত শিক্ষাৰ প্ৰভাৱ আছে আৰু সেইখিনি আমি ইয়াতে জানিব পাৰিম। সামাজিক পৰিৱৰ্তন হৈছে এটা সকলো সমাজতে প্ৰযোজ্য হোৱা এক বিষয়। সকলো সমাজতে সামাজিক পৰিৱৰ্তন হয়, এটা অৱস্থানৰ পৰা আন এটা অৱস্থানলৈ পৰিৱৰ্তন হয়। মই যেনেকে কলো, দুই ৰূপত হ'ব পাৰে, পজিটিভ হ'ব পাৰে, নেগেটিভ হ'ব পাৰে, ধনাত্মক হ'ব পাৰে, ঋণাত্মক হ'ব পাৰে, ইতিবাচক হ'ব পাৰে, নেতিবাচক হ'ব পাৰে। কিন্তু পৰিৱৰ্তন হোৱাটো প্ৰত্যেক সমাজতে হোৱা দেখা যায়। স্থায়ী নহয়, স্থিতিশীল নহয়, ই সদায় সময়ৰ লগত, সময়ৰ আহ্বানত সমাজখনো পৰিৱৰ্তন হয়। গতিকে সেই সময়ৰ আহ্বানত সমাজখন পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কাৰক হিচাপে শিক্ষাই কাম কৰে। যি সমাজত মানুহ বেছি শিক্ষিত, সেই সমাজখন সদায় দ্ৰুত গতিত সময়ৰ লগত খাপ খোৱাকে পৰিৱৰ্তন হয়। আৰু নিৰক্ষৰ সমাজ, যি সমাজত মানুহখিনি বেছি নিৰক্ষৰ, সেই নিৰক্ষৰ সমাজ এখনৰ সময়ৰ লগত খাপ খুৱাই চলিবৰ কাৰণে বহুত সময়ৰ প্ৰয়োজন। গতিকে সামাজিক পৰিৱৰ্তনৰ ধাৰণাটো এটা অতি গুৰুত্বপূৰ্ণ ধাৰণা। সমাজ বিজ্ঞান সমান্তৰালভাৱে শিক্ষাৰ ক্ষেত্ৰত এটা অতি গুৰুত্বপূৰ্ণ ধাৰণা। এই সামাজিক পৰিৱৰ্তনৰ আধাৰতে সমাজৰ আদৰ্শ, সমাজৰ নীতি নিয়ম, সমাজৰ বিভিন্ন দিশসমূহৰো পৰিৱৰ্তন হয়। আৰু সেই দিশসমূহ, সামাজিক নীতি নিয়ম, আদৰ্শ, এইখিনি পৰিৱৰ্তন কৰে কোনে? শিক্ষাই। শিক্ষাই পুৰণি
যিখিনি ৰীতি নীতিৰ সমাজত বৰ্তমান সমাজত গ্ৰহণযোগ্যতা নাই, প্ৰাসংগিকতা নাই, সেই ৰীতি নীতিসমূহ, সেই পৰম্পৰাসমূহ ত্যাগ কৰি নতুন ৰীতি নীতিক সংযোজন কৰাত শিক্ষাই সহায় কৰে। আৰু নতুন সংযোজন হোৱাৰ লগে লগে সমাজখন পৰিৱৰ্তন হৈ যায়। সামাজিক পৰিৱৰ্তন এক সাৰ্বজনীন প্ৰক্ৰিয়া বুলি কোৱা হৈছে। সাৰ্বজনীন প্ৰক্ৰিয়া মানে যোনটো সকলোতে প্ৰযোজ্য হয়, সকলো সমাজতে প্ৰযোজ্য, ইউনিভাৰ্চেল, সকলো সমাজতে প্ৰযোজ্য হোৱাৰ কাৰণে ইয়াক সাৰ্বজনীন প্ৰক্ৰিয়া বুলি কোৱা হৈছে। ই কেৱল এটা বা দুটা সমাজত, এখন বা দুখন সমাজত দেখা নাযায়, সকলো সমাজতে পৰিৱৰ্তনটো আমি দেখিবলৈ পাওঁ। সেইকাৰণে ইয়াক সাৰ্বজনীন প্ৰক্ৰিয়া বুলি কোৱা হৈছে। প্ৰত্যেক সমাজত পৰিৱৰ্তন হোৱা দেখা যায়। সামাজিক পৰিৱৰ্তন সমাজৰ বিকাশ আনে। সমাজ এখন বিকাশ লাভ কৰিবৰ কাৰণে সমাজখন পৰিৱৰ্তন হ'ব লাগিব। যদি সমাজখন পৰিৱৰ্তন নহয়, তেতিয়াহ'লে সেই সমাজত বিকাশ কেতিয়াও সম্ভৱ নহয়। সমাজৰ মানুহৰ মনোভাৱ, মানুহৰ মানসিকতা, এই গোটেইখিনি পৰিৱৰ্তন হ'ব লাগিব, তেতিয়াহে সমাজখনক বিকাশৰ ফালে আমি আগবঢ়াই লৈ যাব পাৰিম। সামাজিক বিকাশত শিক্ষাৰ ধাৰণাটো দুটা দিশত ইয়াতে কোৱা হৈছে। এটা কোৱা হৈছে যে শিক্ষা পৰিৱৰ্তনৰ অনুঘটক বুলি কোৱা হৈছে। অনুঘটক, এজেন্ট অফ চেঞ্জ। অনুঘটক, ঘটক মানে কি? দুটাক মাজত সংযোগকাৰীক আমি ঘটক বুলি কওঁ, মাধ্যম বুলি কওঁ। দুটা প্ৰক্ৰিয়াৰ যাৰ জৰিয়তে হয় তাক আমি মাধ্যম বুলি কওঁ বা আমি ঘটক বুলি কওঁ। ইয়াতে অনুঘটক বুলি কোৱা হৈছে শিক্ষাক। সমাজৰ পৰিৱৰ্তনৰ অনুঘটক বুলি কোৱা হৈছে শিক্ষাক। শিক্ষাই অন্ধবিশ্বাস, কুসংস্কাৰ, সামাজিক বৈষম্য দূৰ কৰি মানুহক নতুন বৈজ্ঞানিক আৰু সংস্কাৰমুখী চিন্তা কৰিবলৈ উদগনি দিয়ে। এখন সমাজত প্ৰচলিত কিছুমান চিন্তাধাৰা, যি চিন্তাধাৰাসমূহৰ কোনো ধৰণৰ বৈজ্ঞানিক ব্যাখ্যা নাই, সেই চিন্তাধাৰা, সেই বিশ্বাসসমূহক অন্ধবিশ্বাস বুলি কোৱা হয়। মানুহৰ যিখিনি বিশ্বাসক বিজ্ঞানসন্মত ব্যাখ্যা কৰিব পৰা নাযায়, সেইখিনিক আমি সমাজৰ অন্ধবিশ্বাস বুলি কওঁ। ঠিক তেনেকে কিছুমান কুসংস্কাৰ আছে, কিছুমান আমাৰ সমাজৰ কিছুমান কাৰুকাৰ্য, কিছুমান দিশ যিখিনি কোনো ধৰণৰ গ্ৰহণযোগ্যতা নাথাকে, সেইখিনি আমি কুসংস্কাৰ বুলি কওঁ। আৰু সামাজিক বৈষম্য, সমাজত প্ৰচলিত বিভিন্ন দিশৰ মাজত থকা বৈষম্য, পুৰুষ মহিলাৰ মাজত থকা বৈষম্য, বিভিন্ন জাতি উপজাতিৰ মাজত থকা বৈষম্য, তাৰপিছত তেনেকুৱা ধৰণৰ বিভিন্ন মানুহৰ মাজত থকা বৈষম্য, সেইখিনিক দূৰ কৰাৰ ক্ষেত্ৰত আৰু মানুহক বৈজ্ঞানিক আৰু সংস্কাৰমুখী চিন্তাধাৰা চিন্তা কৰিবৰ কাৰণে উদগনি দিয়ে শিক্ষাই। সেই অন্ধবিশ্বাস, কুসংস্কাৰৰ কথা যিখিনি কোৱা গ'ল, সেই অন্ধবিশ্বাসসমূহ দূৰ কৰাৰ ক্ষেত্ৰত শিক্ষাই সহায় কৰে। শিক্ষিত সমাজত অন্ধবিশ্বাসৰ মাত্ৰা তেনেই কম। আমি যদি চাওঁ, যি সমাজ শিক্ষিত, সমাজৰ মানুহখিনি শিক্ষিত, সেই সমাজত অন্ধবিশ্বাসৰ অনুশীলন নহয়। অন্ধবিশ্বাসৰ অনুশীলন নহয়। উদাহৰণস্বৰূপে আমি অন্ধবিশ্বাসৰ এটা ধাৰণা যদি দিওঁ, আমাৰ ভাৰতীয় সমাজত আমি দেখিবলৈ পাওঁ, ইয়াতে কোৱা হৈছে কি যে যদি আমি কৰবাত গৈ থকা সময়ত আমি গাড়ীৰে গৈ আছো, গৈ থকা সময়ত গাড়ীৰ আগেৰে যদি মেকুৰী এটা দৌৰি যায়, আমি গাড়ীখন ৰখাই দি বেক কৰি আকৌ আগবাঢ়ি যাওঁ, তাৰমানে সেইটো আমাৰ কাৰণে অমংগল বুলি আমি ভাবো। সেইটো আমাৰ অন্ধবিশ্বাস। সেইটো কোনো ধৰণৰ বিজ্ঞানসন্মত ব্যাখ্যা এতিয়ালৈকে কোনেও দিব পৰা নাই যে সেইটো কৰিলে যে আমাৰ অমংগল হব, মেকুৰী এটা আগত দৌৰি গলে যে অমংগল হব। সেই অন্ধবিশ্বাসটো শিক্ষিত মানুহৰ ক্ষেত্ৰত সেইটো আমি সাধাৰণতে পৰিৱৰ্তন হোৱা দেখিবলৈ পাওঁ। শিক্ষিত মানুহখিনি সেইখিনি আজিকালি অনুশীলন নকৰে, অশিক্ষিত মানুহখিনি সেইখিনি বেছিকে অনুশীলন কৰে। ঠিক তেনে কুসংস্কাৰ, বৈষম্য এইবিলাক দূৰ কৰাৰ ক্ষেত্ৰত শিক্ষাই সহায় কৰে আৰু মানুহৰ মনত বৈজ্ঞানিক বা বিজ্ঞানসন্মত চিন্তাধাৰা আৰু সংস্কাৰমুখী চিন্তাধাৰা আগবঢ়োৱাত উদগনি দিয়ে শিক্ষাই। এই গোটেইখিনি দিশ, সমাজ এখন পৰিৱৰ্তনৰ ক্ষেত্ৰত সমাজৰ অন্ধবিশ্বাস, কুসংস্কাৰ, সমাজৰ বৈষম্য এইখিনি দূৰ হবই লাগিব, তেতিয়া সমাজখন পৰিৱৰ্তন হ'ব। যদি সমাজৰ অন্ধবিশ্বাস দূৰ নহয়, কুসংস্কাৰ দূৰ নহয়, সমাজৰ
বৈষম্য দূৰ নহয় তেতিয়াহ'লে সেই সমাজখন পৰিৱৰ্তন হ'লে অগ্ৰসৰ হ'বলৈ বহুত সময় লাগিব। কিন্তু দূৰ কৰাৰ ক্ষেত্ৰত শিক্ষাই সহায় কৰে। আৰু সমাজৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত আৰু এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে মানুহৰ মনত বিজ্ঞানসন্মত চিন্তাধাৰাৰ জাগৃত হ'ব লাগিব। আৰু সেই বিজ্ঞানসন্মত চিন্তাধাৰাৰ জাগৃত কৰে কোনে? শিক্ষাই। গতিকে সেইটো পৰিৱৰ্তনত অৰিহণা যোগায়। আৰু মানুহৰ মনটো সংস্কাৰমুখী। সংস্কাৰ মানে নতুনত্বৰ, নতুন সময়ৰ আহ্বানত, সময়ৰ লগত সমিল হ'ব পৰাকে নতুন নতুন বিষয়ৰ সংযোজন কৰি আমাৰ আচৰণ ব্যৱহাৰক কি কৰা? নতুন ৰূপত গঢ় দি তোলা, সেইটো সংস্কাৰ। গতিকে সেই সংস্কাৰমুখী কৰি তোলাত শিক্ষাই সহায় কৰে। ইফালে আৰু এটা কোৱা হৈছে যে কণ্ডিশ্যন বাই চেঞ্জ, শিক্ষাৰ পৰিৱৰ্তনৰ ফল। এটা কোৱা হৈছে সমাজত কাৰিকৰী বা অৰ্থনৈতিক পৰিৱৰ্তন আহিলে তাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে শিক্ষাক্ৰম বা শৈক্ষিক ব্যৱস্থা সলনি কৰিবলগীয়া হয়। যদি সমাজত নতুন কিবা এটা বিষয় আহিলে, নতুন কিবা এটা ব্যৱস্থাৰ অৱতাৰণা হোৱাৰ লগে লগে শিক্ষাৰ ব্যৱস্থাৰো পৰিৱৰ্তন কৰিব লগা হয়। যেনেকে মই অলপ আগতে উদাহৰণ দিলো যে আজিৰ পৰা 50 বছৰ আগত আমাৰ ভাৰতীয় শিক্ষাত কম্পিউটাৰৰ বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হোৱা নাছিলে। শিক্ষা ব্যৱস্থাত কম্পিউটাৰৰ ব্যৱহাৰৰ ধাৰণা অন্তৰ্ভুক্ত হোৱা নাছিলে, কাৰণ সেইখিনি সময়ত কম্পিউটাৰৰ বিষয়ে ইমান হেৰি নাছিলে আমাৰ ভাৰতীয় সমাজত, ইয়াৰ প্ৰভাৱটো নাছিলে। কিন্তু এতিয়া সেই বস্তুখিনি নতুনকে আমাৰ ভাৰতীয় সমাজত সংযোজন হোৱাৰ লগে লগে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰো পৰিৱৰ্তন কৰিব লগা হৈছে। গোটেই শিক্ষা ব্যৱস্থা সলনি কৰি নতুন ৰূপত সজাই তুলিব লগা হৈছে। আৰু তাৰে কাৰণে আমাৰ বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ বিভিন্ন শিক্ষা নীতিসমূহ আহে। সেই শিক্ষা নীতিসমূহে নতুন নতুন শৈক্ষিক ধাৰণা অৱতাৰণা কৰাই সময়ৰ লগত খাপ খোৱাকে। যেনেকে 1968 কথা কওঁ, 1968 আমাৰ ভাৰতবৰ্ষৰ শিক্ষানীতি আহিছিলে, 1986 আহিছিলে, 2020 শিক্ষানীতি। এই শিক্ষানীতিসমূহ শিক্ষা ব্যৱস্থাক সলনি কৰিবৰ কাৰণে নতুন নতুন নীতিৰ অৱতাৰণা কৰা, সময়ৰ লগত খোজ মিলাব পৰাকে। কাৰণ সময় পৰিৱৰ্তন হোৱাৰ লগে লগে শিক্ষাৰ সেই দিশসমূহৰ পৰিৱৰ্তন অনুভৱ কৰা হয় আৰু শিক্ষা নীতিৰ জৰিয়তে সেইখিনিক সলনি কৰা হয়। সামাজিক পৰিৱৰ্তনৰ অৰ্থ আৰু সংজ্ঞা। আমি সামাজিক পৰিৱৰ্তনৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিলোৱে। এতিয়া সংজ্ঞা যদি চাওঁ, মেকাইভাৰ আৰু পেজে এটা সংজ্ঞা দিছে, সামাজিক সম্পৰ্কৰ পৰিৱৰ্তনে হৈছে সামাজিক পৰিৱৰ্তন। সামাজিক সম্পৰ্কৰ পৰিৱৰ্তনে হৈছে সামাজিক পৰিৱৰ্তন। মেকাইভাৰ আৰু পেজে এই ডেফিনিশ্যনটো দিছিলে। সমাজৰ বিভিন্ন দিশসমূহৰ মাজত থকা সম্পৰ্ক যেতিয়া পৰিৱৰ্তন হ'ব, সেই পৰিৱৰ্তনে সমাজখনকো পৰিৱৰ্তন কৰিব, সামাজিক পৰিৱৰ্তন হ'ব। সমাজৰ বিভিন্ন সংস্থাসমূহৰ মাজত থকা সম্পৰ্কৰ কথা ইয়াত আচলতে কোৱা হৈছে। বিভিন্ন সংস্থা, সেই সংস্থাসমূহৰ সম্পৰ্কৰ যেতিয়া পৰিৱৰ্তন হ'ব, সমাজখনো পৰিৱৰ্তন হ'ব। সেইটো হৈছে মেকাইভাৰ আৰু পেজে। মেয়াৰে এটা ডেফিনিশ্যন দিছে, সমাজতাত্ত্বিকবিদ মেয়াৰে কৈছে সামাজিক পৰিৱৰ্তন হৈছে এনে প্ৰক্ৰিয়া যিয়ে সামাজিক সংৰচনা আৰু কাৰ্যাৱলীৰ পৰিৱৰ্তন সূচায়। সামাজিক পৰিৱৰ্তন হৈছে এনে এক প্ৰক্ৰিয়া যিয়ে সামাজিক সংৰচনা আৰু কাৰ্যাৱলীৰ পৰিৱৰ্তনক সূচায়। সমাজত প্ৰচলিত কাৰ্যাৱলীসমূহ, সমাজত প্ৰচলিত চিন্তাধাৰাসমূহৰ পৰিৱৰ্তনেই হৈছে সামাজিক পৰিৱৰ্তন। আগৰ অৱস্থানতকে নতুন এটা অৱস্থানলৈ গতি কৰাটোৱে হৈছে সামাজিক পৰিৱৰ্তন। গতিকে ইয়াৰ পৰা আমি এটা অৰ্থত উপনীত হ'ব পাৰো যে সমাজৰ ৰীতি নীতি, সংস্কৃতি, প্ৰযুক্তি আৰু সামাজিক সংগঠনৰ গুণগত পৰিৱৰ্তনেই হৈছে সামাজিক পৰিৱৰ্তন। ইয়াত এটা ছবি এটা দিয়া গৈছে। ইয়াতে আমি প্ৰথমতে কোৱা হৈছে যে মানুহৰ এইটো ছবিত কোৱা হৈছে যে মানুহৰ ব্ৰেইনত আমি কি কৰিছো, শিক্ষাৰ জৰিয়তে, কিতাপৰ জৰিয়তে আমি মানুহৰ ব্ৰেইনত জ্ঞানৰ ষ্টৰ কৰা হৈছে, জ্ঞান প্ৰদান কৰা হৈছে। জ্ঞান প্ৰদান কৰাৰ ফলত মানুহে কি কৰিব পাৰিছে, এনেকুৱা ধৰণৰ আৱিষ্কাৰ কৰিব পাৰিছে, নতুন নতুন বিষয় আৱিষ্কাৰ কৰিছে। সেই আৱিষ্কাৰে আমাৰ সমাজ ব্যৱস্থা সহজ কৰি তুলিছে। প্ৰথমতে শিক্ষাৰ জৰিয়তে আমি জ্ঞান আহৰণ কৰিছো, জ্ঞান আহৰণ কৰি সেই জ্ঞানক প্ৰতিফলিত কৰিছো, নতুন আৱিষ্কাৰ কৰিছো। আৱিষ্কাৰৰ ফলত আমাৰ সমাজ ব্যৱস্থাত তাৰ ইতিবাচক প্ৰভাৱ পৰিছে, সমাজ ব্যৱস্থা পৰিৱৰ্তন হৈছে, সমাজ ব্যৱস্থা বিকাশ লাভ কৰিছে।
ইয়াতে বাল্ব এটা দিয়া গৈছে আন্ধাৰৰ যুগত থকা মানুহখিনি কি কৰিলে কিতাপৰ জ্ঞান বা বিভিন্ন বিষয়ৰ অধ্যয়ন কৰি জ্ঞান আহৰণ কৰি বাল্ব আৱিষ্কাৰ কৰাৰ লগে লগে সমাজখনৰ বিকাশ হ'বলৈ আগবাঢ়ি আহিলে আন্ধাৰ দূৰ হৈ গ'ল সেইটো এটা বিকাশ গতিকে সেই কথাখিনি শিক্ষাৰ জৰিয়তেহে সম্ভৱ ভাৰতত সামাজিক পৰিৱৰ্তনৰ বিৱৰ্তন ভাৰতত সামাজিক পৰিৱৰ্তনৰ এটা যদি আমি থুলমূল এটা হেৰি চাওঁ প্ৰাচীন যুগত আমাৰ ভাৰতৰ শৈক্ষিক বিকাশৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশ যদি চাওঁ গুৰুকুল ব্যৱস্থা আছিলে ধৰ্মীয় শিক্ষা প্ৰদান কৰা হৈছিলে গুৰুকুল ব্যৱস্থা আমি আলোচনা কৰিছিলে গুৰুকুল ব্যৱস্থা শিষ্যসকলে নিজৰ গৃহ এৰি গুৰুৰ গৃহত থাকি শিক্ষা গ্ৰহণ কৰিছিলে আৰু সেই শিক্ষা ব্যৱস্থাটো গুৰুকুল শিক্ষা ব্যৱস্থা বুলি কোৱা হৈছিলে য'ত শিক্ষাৰ মূল বিষয় আছিলে ধৰ্মীয় নীতিসমূহ ধৰ্মীয় বিভিন্ন দিশসমূহ বেদৰ শ্লোকসমূহ বিভিন্ন বেদৰ বিষয়ে শিক্ষাৰ্থীসকলক জ্ঞান দিয়া হৈছিল এইটো প্ৰাচীন কালৰ উপনিৱেশিক যুগ যেতিয়া ইংৰাজসকল বা হেৰিসকল আহিলে বিদেশী মানুহখিনি আমাৰ ভাৰতবৰ্ষত আহিলে অহাৰ পিছত উপনিৱেশিক যুগৰ আৰম্ভ হয় পাশ্চাত্য শিক্ষা আৰু আধুনিকীকৰণৰ শিক্ষাৰ আৰম্ভ হয় পাশ্চাত্য শিক্ষা আৰম্ভ হয় ইংৰাজসকল বা পশ্চিমা দেশৰ মানুহখিনি আমাৰ ভাৰতবৰ্ষত যেতিয়া আহে তেতিয়াৰ পৰাই পাশ্চাত্য শিক্ষা আৰম্ভ হোৱাৰ লগে লগে আধুনিক শিক্ষা আমাৰ ভাৰতবৰ্ষত পাতনি মেলে সমাজ পৰিৱৰ্তন হবলৈ ধৰে ইয়াৰ পিছত উত্তৰ স্বাধীন যুগ ভাৰতবৰ্ষে যেতিয়া ব্ৰিটিছসকলৰ পৰা স্বাধীনতা লাভ কৰিলে স্বাধীনতা লাভ কৰাৰ পিছতে এটা নতুন যুগৰ সূচনা হ'ল সাৰ্বজনীন প্ৰাথমিক শিক্ষা আৰু সাংবিধানিক মূল্যবোধ অনুভৱ কৰা হ'ল আৰু যাৰ কাৰণে ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকেল 45ত কোৱা হ'ল কি যে 6 পৰা 14 বছৰ বয়সৰ সকলো ল'ৰা ছোৱালীৰ কাৰণে কি হ'ব শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক হ'ব সাৰ্বজনীন সকলোৱে এই শিক্ষা লাভ কৰিব লাগিব সাংবিধানিক অধিকাৰ লাভ কৰিলে সাংবিধানিক ব্যৱস্থাৰ জৰিয়তে পিছৰ পৰ্যায়ত সাংবিধানিক অধিকাৰ লাভ কৰিলে শিক্ষা প্ৰত্যেকৰ একোটা অধিকাৰ বুলি লাভ কৰিলে সেইটো এটা পৰিৱৰ্তন আৰু বৰ্তমান সময়ত কোৱা হৈছে যে ডিজিটেল যুগত শিক্ষা কেৱল এখন দেশৰ মাজত এখন ৰাষ্ট্ৰৰ মাজত সীমিত হৈ থকা নাই গোটেই বিশ্বৰ মাজত ই বিচৰিত হৈছে আমি ই লাৰ্ণিং বৈশ্বিক জ্ঞান বা প্ৰযুক্তি ভিত্তিক শিক্ষা এইবিলাক আমি লাভ কৰি আছো ঘৰত বহি এতিয়া বেলেগ এখন কাণ্ট্ৰিৰ শিক্ষা ব্যৱস্থাৰ গোটেইখিনি ঘৰত বহি এজন মানুহে লাভ কৰিব পাৰে ই লাৰ্ণিঙৰ জৰিয়তে গতিকে এই যোনটো পৰিৱৰ্তন সেই গুৰুকুলৰ পৰা ডিজিটেল যুগৰ পৰা এই গোটেই পৰিৱৰ্তনৰ অন্তৰালত কি হৈছে সামাজিক পৰিৱৰ্তনৰ ধাৰণাটো নিহিত হৈ আছে শিক্ষাৰ বিকাশ হৈছে সমাজৰ পৰিৱৰ্তন হৈছে শিক্ষাৰ বিকাশ হৈছে সমাজৰ পৰিৱৰ্তন হৈছে আৰু সেই বিকাশ সমাজৰ বিকাশ দুয়োটা সমানভাৱে অগ্ৰসৰ হৈ এতিয়া আমি ডিজিটেল যুগত আহিছো এই ডিজিটেল যুগত আমাৰ সমাজ ব্যৱস্থা শিক্ষা ব্যৱস্থা গোটেইখিনি এক নতুন ৰূপত আমি দেখিবলৈ সক্ষম হৈছো গতিকে এই গোটেইখিনি বিৱৰ্তনৰ ফল আমাৰ ভাৰতবৰ্ষত সামাজিক পৰিৱৰ্তনৰ যোনটো বিৱৰ্তন সেই বিৱৰ্তনৰ ফলত শিক্ষাৰ ক্ষেত্ৰখনতো এনেকুৱা ধৰণৰ পৰিৱৰ্তন আমি দেখিবলৈ পাওঁ সামাজিক পৰিৱৰ্তনৰ প্ৰকৃতিসমূহ সামাজিক পৰিৱৰ্তন এক সাৰ্বজনীন প্ৰক্ৰিয়া যোনটো অলপ আগতে আমি ক'লোৱে এই সাৰ্বজনীন সকলো সমাজতে সামাজিক পৰিৱৰ্তন হোৱা দেখা যায় পৰিৱৰ্তন সকলো সমাজতে প্ৰযোজ্য সেইকাৰণে এক সাৰ্বজনীন বুলি কোৱা হৈছে সামাজিক পৰিৱৰ্তন এক অবিৰত প্ৰক্ৰিয়া ই কেতিয়াও স্তব্ধ নোহোৱা প্ৰক্ৰিয়া অনবৰতে পৰিৱৰ্তন হৈয়ে থাকে সমাজ এখনৰ বিভিন্ন দিশসমূহ অনবৰতে পৰিৱৰ্তন হৈ থাকে এইটো এনেকুৱা নহয় যে আজি সমাজখন পৰিৱৰ্তন হ'ল আৰু 100 বছৰলৈকে কোনো ধৰণৰ পৰিৱৰ্তন নহব 50 বছৰলৈ কোনো ধৰণৰ পৰিৱৰ্তন নহব প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো সময়তে সমাজৰ বিভিন্ন দিশসমূহ পৰিৱৰ্তন হৈ আহিছে সমাজৰ বিভিন্ন ক্ষেত্ৰসমূহ পৰিৱৰ্তন হৈ আছে সেইকাৰণে ইয়াক অবিৰত প্ৰক্ৰিয়া বুলি কোৱা হৈছে সামাজিক পৰিৱৰ্তনে অবিৰত কেতিয়াও স্তব্ধ নোহোৱা কেতিয়াও ৰৈ নোযোৱা অকল অবিৰতভাৱে চলি থকা এক প্ৰক্ৰিয়া সামাজিক পৰিৱৰ্তন প্ৰকৃতিৰ নীতিৰ আধাৰত পৰিচালিত প্ৰকৃতিৰ নীতি অনুসৰণ কৰি সামাজিক পৰিৱৰ্তন হয় প্ৰকৃতিয়ে কেনেদৰে বিচাৰিছে প্ৰকৃতিৰ নীতিৰ আধাৰতে সমাজখনক পৰিৱৰ্তন কৰা হয় প্ৰকৃতিৰ দাবী অনুসৰি সমাজখন পৰিৱৰ্তন হয় এতিয়া উদাহৰণস্বৰূপে আমি যদি এটা একদম হেৰি উদাহৰণ এটা দিওঁ এতিয়া আমি গৰমৰ দিনত
গৰমৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি এচি ব্যৱহাৰ কৰো। এচি ব্যৱহাৰ কৰাৰ ইয়াৰ কাৰণটো কি? আজিৰ পৰা 100 বছৰ আগত মানুহে সেইখিনি ব্যৱহাৰ কৰা নাছিলে। সেইখিনি সময়ত মানুহৰ ইমান গৰমো নাছিলে। এতিয়া যিমানে প্ৰকৃতিৰ নীতিৰ পৰিৱৰ্তন হৈছে, তাৰ বিকল্প হিচাপে মানুহে নতুন নতুন বিষয়ৰ উদ্ভাৱন কৰিছে আৰু সমাজখন পৰিৱৰ্তন হৈ আছে। প্ৰকৃতিৰ নীতিৰ আধাৰত, প্ৰকৃতিৰ দাবীৰ আধাৰতে সমাজখন পৰিৱৰ্তন হয়, সমাজৰ বিভিন্ন দিশৰ অৱতাৰণা হয়। তাৰপিছত কৈছে সামাজিক পৰিৱৰ্তন সময়ৰ লগত সম্পৰ্কিত, যি সময়ত যেনেকুৱা ধৰণৰ পৰিৱৰ্তন বিচাৰে সময়ে, সেই হিচাপতে সমাজখন পৰিৱৰ্তন হয়। সময়ৰ আধাৰতে সমাজখন পৰিৱৰ্তন হয়। বিশেষ সময়ত লগত সমাজ যোজন হ'ব পৰাকে, ভাৰসাম্য হ'ব পৰাকে সমাজখন পৰিৱৰ্তন হয়। প্ৰত্যেক সমাজতে এইটো দেখা যায়। এনেকুৱা নহয় যে কেৱল এখন দুখন সমাজত, প্ৰত্যেক সমাজত, প্ৰত্যেক দেশৰ প্ৰত্যেক সমাজতে সময়ৰ লগত সমিলভাৱে আগবাঢ়ি যাবৰ কাৰণে, সমানভাৱে সমাজ যোজন হ'ব পৰাকে সমাজখন পৰিৱৰ্তন হয়। সামাজিক পৰিৱৰ্তন অনুমান কৰাটো জটিল কাম। ইয়াক আমি অনুমান কৰিব নোৱাৰো যে সমাজখন এনেকে হ'ব, পৰিৱৰ্তন হ'ব। কেনেকে, কোন সময়ত কেনেকে পৰিৱৰ্তন হয় আমি কোনো ধৰণৰ প্ৰেডিকশ্যন কৰিব নোৱাৰো, এজিউম কৰিব নোৱাৰো, পূৰ্বানুমান লগাব নোৱাৰো। ঘপককে চেঞ্জ হৈ যাব, পৰিৱৰ্তন হৈ যাব পাৰে। নতুন এটা পৰিস্থিতি আহিল, সেই পৰিস্থিতিৰ লগত সমাজ হ'ব কাৰণে সমাজখন পৰিৱৰ্তন হৈ যাব পাৰে, মুহূৰ্তত পৰিৱৰ্তন হৈ যাব পাৰে। এইটো আমি একেবাৰে আগতীয়াকৈ অনুমান কৰিব নোৱাৰো। তাৰপিছত কৈছে সামাজিক পৰিৱৰ্তন ভিন্নতা হ'ব পাৰে। বিভিন্ন সমাজত সমাজৰ পৰিৱৰ্তনৰ হাৰটো ভিন্ন হ'ব পাৰে। সকলো সমাজতে একেৰাহে পৰিৱৰ্তন, একেভাৱে পৰিৱৰ্তন হ'ব সেইটো নহয়। ইয়াৰ পৰিৱৰ্তনৰ যিটো হাৰ, ৰেট, সেইটো বেলেগ বেলেগ হ'ব পাৰে, ভিন্ন হ'ব পাৰে। কোনোবাখন সমাজ দ্ৰুত গতিত আগবাঢ়ি যাব, কোনোবাখন মন্থৰ গতিত আগবাঢ়ি যাব, কোনোবা এখন একদম তৎক্ষণাৎ পৰিৱৰ্তন হৈ যাব, কোনোবা আকৌ সেই বিষয়টো পৰিৱৰ্তন হ'বৰ কাৰণে বহুত সময় লাগিব। গতিকে ই সমাজ ভেদে বেলেগ বেলেগ হোৱা দেখা যায় সামাজিক পৰিৱৰ্তনৰ প্ৰকৃতিসমূহ। সামাজিক পৰিৱৰ্তনৰ মুখ্য কাৰকসমূহ, সমাজ এখন পৰিৱৰ্তনৰ ক্ষেত্ৰত কি কি কাৰকে কাম কৰে। সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত কিছুমান কাৰক অতি নিবিড়ভাৱে সম্পৰ্কিত হৈ আছে। সেই কাৰকসমূহৰ আধাৰতে সমাজখন পৰিৱৰ্তন হয়। সেই কাৰকসমূহৰ ফলতে সমাজত পৰিৱৰ্তন আমি দেখিবলৈ পাওঁ। ইয়াতে কেইবাটাও কাৰক উল্লেখ কৰা হৈছে। প্ৰথমতে কোৱা হৈছে প্ৰযুক্তিগত কাৰক। প্ৰযুক্তি, সমাজত যিমানে প্ৰযুক্তিৰ বিকাশ হৈছে সিমানে সমাজ পৰিৱৰ্তন হৈছে। সমাজৰ যিমান প্ৰযুক্তিৰ বিকাশ হৈছে সিমানে সমাজৰ মানুহৰ মানসিকতাৰ পৰিৱৰ্তন হৈছে। আজিৰ পৰা 100 বছৰ আগৰ কথা যদি চাওঁ, আমাৰ ভাৰতীয় সমাজত প্ৰযুক্তিগত ক্ষেত্ৰত আমি ইমান আগবাঢ়ি যাব পৰা নাছিলো, যাৰ কাৰণে সেইখিনি সময়ত আমাৰ সমাজ ব্যৱস্থাৰ ছবি আৰু বৰ্তমান সমাজ ব্যৱস্থাৰ ছবি একেই নহয়, বহুত পৰিৱৰ্তন হৈছে। ইয়াৰ কাৰণটো হ'ল প্ৰযুক্তিগত বিকাশ। যিমানেই প্ৰযুক্তিগত ক্ষেত্ৰত বিকাশ কৰিছো সিমানে আমাৰ সমাজখনো বিকাশ হৈ আছে। বিভিন্ন প্ৰযুক্তিগত আৱিষ্কাৰ আৰু উদ্ভাৱনে সমাজৰ উৎপাদন আৰু যোগাযোগ প্ৰণালী খৰতকীয়া কৰি তুলিছে। বিভিন্ন আৱিষ্কাৰে সমাজক যোগাযোগ ব্যৱস্থাক অধিক খৰতকীয়া কৰি তুলিছে আৰু সমাজখন বিকাশৰ ক্ষেত্ৰত মানে অৰিহণা যোগাইছে। এটা সময়ত মানুহে এঠাইৰ পৰা আন ঠাইলৈ খোজকাঢ়ি গৈছিলে, চিঠিৰে মনৰ ভাৱ আদান প্ৰদান কৰিছিলে, বহুত সময়ৰ কথা আছিলে। সেইখিনি এতিয়া অতীত হৈ গ'ল। এতিয়া আমি মুহূৰ্ততে পৃথিৱীৰ যিকোনো প্ৰান্তৰ মানুহৰ পৰা খবৰ লাভ কৰিব পাৰো। সেই বছৰৰ পৰ বছৰ, মাহৰ পৰ মাহ ধৰি এটা চিঠি পঠোৱা বা ভাৱৰ আদান প্ৰদান কৰা সেই সময় গুচি গ'ল। গতিকে এইখিনি কাৰণটো হ'ল কি? প্ৰযুক্তিগত বিকাশ। প্ৰযুক্তি বিকাশৰ কাৰণে আমাৰ সেই সমাজ ব্যৱস্থাৰ পৰা আমি বৰ্তমান সমাজ ব্যৱস্থাত আহি পাইছো। গতিকে ইয়াৰ পৰিৱৰ্তনৰ এটা কাৰক হিচাপে প্ৰযুক্তিয়ে কাম কৰে। দ্বিতীয়তে কোৱা হৈছে আইনী সংস্কাৰ। আইনী সংস্কাৰে সমাজ এখন পৰিৱৰ্তন কৰে। আইন আৰু ৰাজনৈতিক সিদ্ধান্তই সামাজিক বৈষম্য দূৰীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আইনী সংস্কাৰ, কিছুমান নতুন নতুন আইন অহাৰ ফলত সমাজখনত পৰিৱৰ্তন হয়। উদাহৰণস্বৰূপে আমি ক'ব পাৰো, এটা সময়ত আমাৰ ভাৰতীয় সমাজত কি আছিলে? সতীদাহ প্ৰথা আছিলে, কৃতদাস প্ৰথা আছিলে।
সতীদা প্ৰথা আছিল। সতীদা প্ৰথা মানে গিৰিয়েক ঢুকোৱাৰ পিছত সেই চিতাতে ঘৈণীয়েকজনে জীৱনতে কি নিজৰ জীৱন দিব লগা হৈছিল। আমাৰ ভাৰতীয় সমাজত আছিলে এইটো। সেই ব্যৱস্থাটো, সেই সমাজ ব্যৱস্থাটো পৰিৱৰ্তন কৰা হ'ল, আইনী ব্যৱস্থা নহল যে এইটো নহয়, এইটো কোনেও কৰিব নোৱাৰে। বৰ্তমান আমাৰ সমাজত নাই, গতিকে সেই ব্যৱস্থাৰ পৰা আমি পৰিৱৰ্তন লাভ কৰিছো আইনৰ জৰিয়তে। ইয়াৰ উপৰি নতুন নতুন বহুতখিনি আইন এতিয়াও আমি অনুশীলন কৰি আছো। বাল্য বিবাহৰ বিৰুদ্ধে আইন, তাৰপিছত শিশু শ্ৰমিক বিৰুদ্ধে আইন, এইবিলাক কি আমাৰ সমাজত পোনপটীয়াকৈ প্ৰভাৱ পেলাইছে আৰু সমাজখন পৰিৱৰ্তন হৈছে। সমান্তৰালভাৱে আৰু কোৱা হৈছে যে ৰাজনৈতিক সিদ্ধান্ত কিছুমান, পলিটিকেল পাৰ্টি বিলাক বা ৰাজনৈতিক দলসমূহে নিজৰ আদৰ্শৰ আধাৰত কিছুমান সিদ্ধান্ত গ্ৰহণ কৰে, আৰু সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগে সমাজখন পৰিৱৰ্তন হৈ যায়। সমাজখন পৰিৱৰ্তন হয়। উদাহৰণস্বৰূপে আমি কিছুমান কাণ্ট্ৰি, এনেকুৱা কিছুমান কাণ্ট্ৰি যিবিলাকৰ কথা ক'ব পাৰো, সাম্যবাদ প্ৰচলিত হৈ থকা কিছুমান দেশ। সাম্যবাদ এটা বেলেগ আদৰ্শ, আৰু সাম্যবাদৰ আধাৰত প্ৰচলিত দেশসমূহৰ গোটেই সমাজখনে পৰিৱৰ্তন কৰি দিয়ে। ৰাজতন্ত্ৰৰ সলনি যেতিয়া গণতন্ত্ৰ আহিব, সেইটো ৰাজনৈতিক সিদ্ধান্তই কি কৰিব, সেই আদৰ্শই সমাজখনকো পৰিৱৰ্তন কৰি দিব। ইয়াৰ উপৰি কি কৈছে যে বিভিন্ন দিশসমূহ, যিখিনি বৈষম্য আছে সেইখিনি দূৰ কৰাত সহায় কৰিছে ৰাজনৈতিক সিদ্ধান্তসমূহে। গতিকে আইনী সংস্কাৰো সমাজৰ পৰিৱৰ্তনৰ এটা মুখ্য কাৰক হিচাপে আমি ক'ব পাৰো। সাংস্কৃতিক চিন্তা, সাংস্কৃতিক কাৰক। সংস্কৃতি, দেশ এখন বা সমাজ এখনৰ মূল চিহ্ন হ'ল সংস্কৃতি। সংস্কৃতিৰ আধাৰত আমি সমাজৰ মানুহখিনিক চিহ্নিত কৰো। পিন্ধন উৰণ, খোৱা লোৱা, গোটেইখিনি কি সংস্কৃতিৰ ভিতৰত সোমাই পৰে। গতিকে সেই সাংস্কৃতিক চিন্তাৰ বিকাশ লাভ কৰিলে সমাজখনৰ বিকাশ হয়। নতুন দৰ্শন, মানৱাধিকাৰ, সমতাৰ ভাৱধাৰা সমাজত ৰূপান্তৰ আনে। সাংস্কৃতিক পৰিৱৰ্তনে সমাজত পৰিৱৰ্তন আনে। সাংস্কৃতিক কাৰকসমূহ এটা গুৰুত্বপূৰ্ণ কাৰক হিচাপে চিহ্নিত কৰা হয়। তাৰপিছত কৈছে মনোবৈজ্ঞানিক কাৰক, মানুহৰ মনৰ অৱস্থা। মনৰ অৱস্থাৰ পৰিৱৰ্তন হলে সমাজত তাৰ প্ৰভাৱ পৰা দেখা যায়। যেতিয়া মানুহৰ মানসিকতাৰ পৰিৱৰ্তন হব, মনৰ অৱস্থাৰ পৰিৱৰ্তন হব, সেই প্ৰভাৱটো সমাজত আহি পৰিব আৰু সমাজখন পৰিৱৰ্তন হব। বিভিন্ন সমাজৰ প্ৰচলিত বিভিন্ন দিশসমূহৰ ওপৰত আমাৰ মনোবৈজ্ঞানিক দিশটো গভীৰভাৱে জড়িত হৈ আছে। মনোবৈজ্ঞানিক দিশটো এটা অতি গভীৰভাৱে সংযোজিত, সামাজিক পৰিৱৰ্তন সংযোজিত এক বিষয় বা এটা কাৰক। মানুহৰ মানসিকতা পৰিৱৰ্তনৰ লগে লগে সমাজখন পৰিৱৰ্তন হয়, সেইটো হৈছে মানসিক কাৰক, মনোবৈজ্ঞানিক কাৰক। মূল্যবোধ আৰু বিশ্বাস, সমাজ এখনৰ মূল্যবোধ আৰু বিশ্বাস এটা গুৰুত্বপূৰ্ণ কাৰক হিচাপে কাম কৰে। সমাজৰ যিখিনি মূল্যবোধ আছে, যিখিনি বিশ্বাস আছে, সেই বিশ্বাস আৰু মূল্যবোধ সমূহে সমাজক পৰিৱৰ্তন কৰি দিয়ে। সমাজৰ নতুন এটা মূল্যবোধ, নতুন এটা বিশ্বাস, নতুন মূল্যবোধ, নতুন বিশ্বাসে সমাজখনক পৰিৱৰ্তন কৰি দিয়ে। যেতিয়া গণতন্ত্ৰ প্ৰচলিত সমাজ ব্যৱস্থা এখনত নতুন বিশ্বাস হিচাপে, নতুন মূল্যবোধ হিচাপে সিহঁতে সাম্যবাদৰ অৱতাৰণা কৰালে, সাম্যবাদক গুৰুত্ব দিলে, লগে লগে সেই সমাজ ব্যৱস্থাটো পৰিৱৰ্তন হৈ যাব। বিশ্বাসটো যেতিয়া পৰিৱৰ্তন হব, মূল্যবোধ যেতিয়া পৰিৱৰ্তন হব, সমাজখনো পৰিৱৰ্তন হব। আদৰ্শগত কাৰক, আদৰ্শগত কাৰক হব পাৰে নতুন আদৰ্শৰ সৃষ্টি, নতুন আইডিয়লজি, নতুন আদৰ্শৰ যেতিয়া অৱতাৰণা হব, সমাজখনো পৰিৱৰ্তন হব। নতুন বিষয়ৰ ওপৰত যেতিয়া নতুন আদৰ্শৰ সৃষ্টি কৰা হয়, সেই প্ৰভাৱটো সমাজৰ পৰিৱৰ্তনৰ ওপৰত পৰা দেখা যায়। নতুন চিন্তাধাৰা, সময়ৰ লগত খোজ মিলাকে নতুন চিন্তাধাৰা আহিব পাৰে, আৰু এই নতুন চিন্তাধাৰাৰ আধাৰত সমাজখনো পৰিৱৰ্তন হয়। তাৰপিছত কোৱা হৈছে যুদ্ধ বিগ্ৰহ, যুদ্ধকালীন সময়ত সমাজখনক ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰা আমি দেখিবলৈ পাওঁ। যুদ্ধই সমাজখনক পৰিৱৰ্তন কৰি দিয়ে। যুদ্ধই সমাজৰ মানুহৰ জীৱন ধাৰণ প্ৰক্ৰিয়া গোটেইখিনিৰ ওপৰত প্ৰভাৱ পেলায়। ই অৰ্থনৈতিক, সামাজিক, শৈক্ষিক সকলো দিশত, আৱেগিক সকলো দিশত প্ৰভাৱ পেলোৱাৰ ফলত ই গোটেই সমাজ ব্যৱস্থাতে
পঢ়া দেখা যায়। তাৰপিছত হ'ল শিক্ষা। প্ৰিয় শিক্ষাৰ্থীসকল, আজি আমাৰ সময় শেষ হৈ আছে, ইমানতে হৈছোঁ। নমস্কাৰ।